গুড লাইফৰ নতুন এটি ভিডিঅ'লৈ মই ৰেখাই সকলোকে স্বাগতম জনাইছোঁ। মোৰ সৈতে আজি ষ্টুডিঅ'ত থাকিব এক্সেছ বাৰ প্ৰেক্টিচনাৰ ৰেকি হিলাৰ লগতে নিউমাৰলজিষ্ট দীপ্তি শৰ্মা। আৰু আমি এঞ্জেল নাম্বাৰৰ সম্পৰ্কে এটা ধুনীয়া এপিছ'ড কৰিছিলোঁ, এটা ভিডিঅ' কৰিছিলোঁ, য'ত আমাক বহুতো লোকে বহুতো দৰ্শকে কেইটামান প্ৰশ্ন লিখি পঠিয়াইছে। আজিৰ এপিছ'ডটোত আমি সেই প্ৰশ্নকেইটাৰে উত্তৰ দিবলৈ যত্ন কৰিম। আশা ৰাখিছোঁ অনুষ্ঠানটি শেষলৈকে চাব বুলি। আৰু আহক আজিৰ অনুষ্ঠানটিত আমাৰ আজিৰ অতিথিক স্বাগতম জনাওঁ। দীপ্তি অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। আমাৰ বহুতো দৰ্শকে আমাক প্ৰশ্ন লিখি পঠিয়াইছে, কেইটামান সুন্দৰ সুন্দৰ প্ৰশ্ন আছে আমাৰ হাতত। আজি সেই প্ৰশ্নখিনিকে আমি ল'বলৈ যত্ন কৰিম, গতিকে আজিৰ অনুষ্ঠানটো খুবেই স্পেচিয়েল হ'ব। আমাৰ দৰ্শকসকলে নিজৰ প্ৰশ্নৰ উত্তৰ পাব। শেষলৈকে অনুষ্ঠানটি চাব বুলি আশা ৰাখিছোঁ। আমি প্ৰথম প্ৰশ্নটোলৈ আহিছোঁ। গীতালি গগৈয়ে মেছেজ এটা পঠিয়াইছিলে, লিখিছে তেওঁ হেনো খুব সঘনাই এঞ্জেলছ নম্বৰসমূহ দেখি আছে, 111, 222 তেনেকুৱা নম্বৰসমূহ দেখি আছে। গতিকে সেইটোৱে কি ইণ্ডিকেশ্যন দি আছে, কি বুজাইছে সেয়া তেওঁ জানিবলৈ বিচাৰিছে। আপুনি ভালে দেখি আছে, আপোনাৰ কাৰণে ভাল হ'বলৈ গৈ আছে। আপুনি যদি কিবা ভাল কাম কৰি আছে, কিবা বেনিফেষ্ট কৰি আছে, বা কিছুমান ধৰক আপোনাৰ ভাল এটা কিবা চলি আছে জীৱনত, এইটো আপোনাৰ ভাল হ'বলৈ গৈ আছে। আপোনাক এঞ্জেলে ভাল চাইন দি আছে, গতিকে আপোনাৰ কাৰণে খুবেই ভাল। আৰু আপুনি আগলেও কুৱেশ্যনবিলাক আপুনি এনচাৰ পাই থাকিব। আৰু এঞ্জেলে আমাক কুৱেশ্যন এনচাৰবিলাক এনেকেই দিয়ে, হয়, আচলতে নাম্বাৰৰ সহায়তে দিয়ে। যদি আমি কিবা ভাল কাম কৰিছোঁ বা নিজৰ মাজতে কিবা এটা কুৱেশ্যন আছে যে মই এইটো কাম কৰোঁ নে নকৰোঁ, তেতিয়াও মানে আপুনি দুধুৰ মুধুৰ কৰিব নালাগে, কৰোঁ নে নকৰোঁ নহয়, মানে আপুনি কৰক, এইটো কাম কৰক, আৰু এইটো কাম কৰিলে আপোনাৰ ভাল হ'ব, তাকে ইণ্ডিকেশ্যন কৰি থাকে। নিশ্চয়, ইউনিভাৰ্ছে তাকেই কয় যে হয়। যদি আপুনি কিবা মেনিফেষ্টেশ্যন কৰি আছে, কিবা ভাবি আছে, পৰিকল্পনা কৰিছে, বা কুৱেশ্যনছ আছে কিবা যে এইটো কামটো মোৰ হ'ব নে নহয়, বা এনেকুৱা মোৰ জীৱনত হ'বনে, যদি সেইটো ভাবি পেলাই বা যিকোনো মেনিফেষ্টেশ্যন হয়। আপুনি কৰি আছে, এফাৰ্মেশ্যন লিখি আছে, আপুনি যদি এঞ্জেল নাম্বাৰসমূহ দেখি আছে, তেতিয়াহ'লে ইউনিভাৰ্ছে আপোনাক, এঞ্জেলছসমূহে আপোনাক কৈছে যে ইউ আৰ ইন আ ৰাইট ডিৰেকশ্যন, আপুনি শুদ্ধ পথত আছে, মাত্ৰ আপুনি কামখিনি কৰি যাওক, খালি নহ'ব বুলি কুৱেশ্যনটো নিজৰ মাজত নাৰাখিব, নহয় জানো? হয়। এতিয়া আহোঁ আমি পৰৱৰ্তী প্ৰশ্নটোলৈ। আৰু এগৰাকী আমাৰ দৰ্শকে লিখি পঠিয়াইছে যে পিৰিয়ডছৰ সময়ত আমি মেনিফেষ্টেশ্যন কৰিব পাৰোঁ নে নোৱাৰোঁ? পাৰি। পিৰিয়ডছৰ সময়ত মেনিফেষ্টেশ্যন কৰিব পাৰি। আমি পিৰিয়ডছৰ সময়ত মন্দিৰতহে যাব নোৱাৰোঁ, কিন্তু এইবিলাক আমি কৰিব পাৰোঁ। হয়, নিশ্চয়, ইউনিভাৰ্ছৰ লগত কানেকশ্যন আমি কানেকশ্যনৰ ভগৱানকতো কাৰণে যিকোনো আমাৰ টাইম মুহূৰ্ততে নাথাকে, আমি যেতিয়া এতিয়া যিকোনো কৰিব পাৰে। মুহূৰ্ততে বা যিকোনো সময়তে আমি হয়। ভাবিব পাৰোঁ, মনত ভাবিব হয়। পাৰি। গতিকে সেনেকুৱা যদি মানে সময় আপোনাৰ জীৱনত চলি আছে, পিৰিয়ডছ যদি চলি আছে, সেইটো সময়তো আপুনি মেনিফেষ্টেশ্যন খুব কৰিব সুন্দৰকৈ শুদ্ধ পাৰে। অন্তৰেৰে কৰিব পাৰিব। হয়। মন শুদ্ধ হ'ব লাগে। লাগে। হয়, দীপ্তি, এইবাৰ আমি পৰৱৰ্তী প্ৰশ্নটোলৈ হয়। আহিছোঁ। চন্দ্ৰজিৎ ৰয়ে লিখি পঠিয়াইছে, তেওঁৰ হেনো সন্তানটি খুবেই ল'ৰা সন্তান এটি আছে তেওঁৰ, আৰু সন্তানটি খুবেই উৎপতীয়া, গতিকে পঢ়া শুনাত একেবাৰে মন নবহে। তাৰ কাৰণে কিবা এঞ্জেলছ নাম্বাৰ আছে নেকি? আমি পিছে এইখিনিতে এটা কথা ক'বলৈ বিচাৰোঁ, সন্তান উৎপতীয়াই হওক, সৰু সৰু ল'ৰা আজিকালি ছোৱালীবিলাক এইখিনি উৎপতীয়াই বয়সত হয়, উৎপাত হয় ল'ৰা কিন্তু ছোৱালী। তেওঁ যিহেতু এঞ্জেল নাম্বাৰটো বিচাৰিছে, আমি নিশ্চয় দিবলৈ চেষ্টা কৰিম। হয়, একচুৱেলি তেখেতৰ এঞ্জেল নাম্বাৰটো মই দিম, কিন্তু হ'লে তেখেতে এবাৰ তেওঁ ল'ৰাজনৰ সোঁৱৰণীখন এবাৰ দেখাই লোৱাটো ভাল। কাৰণ কেতিয়াবা কিছুমান গ্ৰহৰ কাৰণেও এনেকুৱা ল'ৰা ছোৱালী এটা সময়ত হৈ যায়, পিছত গ্ৰহ ভাল হ'লে নিজে নিজে ঠিক হৈ যায়। তথাপিতো তেখেতৰ কাৰণে এঞ্জেল নাম্বাৰটো হ'ল 545682 এই নাম্বাৰটো ল'ৰাজনৰ বাওঁ চাইডে, হাতৰ বাওঁ চাইডে লিখিব, আৰু ব্লু পেনেৰে লিখিব। আৰু ল'ৰাজনক সদায় এফাৰ্মেশ্যন দি থাকিব আপুনি। ল'ৰাজনৰ যি ক্ষেত্ৰত উৎপতীয়া হৈ আছে, পঢ়িব মন নকৰে, বা ঘৰৰ মাক দেউতাকৰ কথা নুশুনে, সেইটো আপুনি লিখি পেলাই এফাৰ্মেশ্যনটো দি থাকিব, তেতিয়া নিশ্চয় ভাল হ'ব। আৰু এবাৰ আপুনি সোঁৱৰণীখন দেখাই ল'ব। নিশ্চয়, আৰু নম্বৰটো, এঞ্জেল নাম্বাৰটো স্ক্ৰীণত ৰিফ্লেক্ট হৈয়ে আছে, আপুনি সুন্দৰকৈ চাই লওক, নোট ডাউন কৰি লওক। 545682 নীলা ৰঙৰ চিয়াহীৰে সন্তানটিৰ বাওঁ হাতৰ ফালে বা বাওঁ চাইডত, বডিৰ বাওঁ চাইডত আপুনি লিখি পেলাই সেইটো মেনিফেষ্টেশ্যন কৰি থাকিব পাৰে, এফাৰ্মেশ্যন কৰিব পাৰে, লিখিব পাৰে তেনেদৰে। আৰু লগতে ভাল হ'ব, অতিকৈ ভাল হ'ব যদি সোঁৱৰণীখন কোনোবা ভাল এজন এষ্ট্ৰলজাৰ বা নিউমাৰলজিষ্ট কাৰোবাক আপুনি দেখুৱাই লয়। আৰু আমি পৰৱৰ্তী প্ৰশ্নটোলৈ আগবাঢ়ো তেতিয়াহ'লে। নৱনীতা মজুমদাৰে লিখিছে যে পৰীক্ষা আহি আছে, HSLC পৰীক্ষা আহি আছে, তেওঁৰ সন্তানটিয়ে চাগে পৰীক্ষাটো দিব, গতিকে তাৰ কাৰণে কিবা ভাল হ'বলৈ এঞ্জেল নাম্বাৰ কিবা আছে নেকি? হয়, তেওঁলোকৰ পৰীক্ষা আহি আছে। একচুৱেলি ল'ৰা ছোৱালী পাৰিলে মাক বিলাকৰ চিন্তা হৈছে। তেওঁলোকৰ কাৰণে এটা এঞ্জেল নাম্বাৰ লৈ আহিছোঁ। ল'ৰা ছোৱালী যোনে হওক, অকল নীলা পেনেৰে লিখিব, হাতৰ বাওঁ চাইডে, বা পেটতো লিখিব পাৰে, কিন্তু নীলা পেনেৰে লিখিব লাগিব। নাম্বাৰটো হৈছে 9649865583।
9649865883 স্ক্ৰীনত দেখা পাই থাকিব আপোনালোকে নোট ডাউন কৰি ল'ব গতিকে সন্তানটিৰ বাও হাততে লিখিলে ভাল হাতত লিখিলে খুব সুন্দৰ হয় আৰু এইখিনিতে কৈ দিও যে আমি পৰীক্ষাবিলাক যেহেতু আহি আছে আমি তাৰ কাৰণে আৰু এটা এপিসোড লৈয়ে আহিম য'ত পৰীক্ষাত ভাল ৰিজাল্ট কৰিবলৈ কেনেকুৱা ধৰণৰ এঞ্জেল নাম্বাৰ আপুনি ব্যৱহাৰ কৰিব পাৰে পঢ়া শুনাটো লাগিবই এঞ্জেল নাম্বাৰ লগতে ৰেমেডিজো দিম আৰু পঢ়া শুনাৰ লগতে এইখিনিও আপুনি কৰিব পাৰে আৰু এঞ্জেলছ বিলাকে নিশ্চয় সহায় কৰিব বুলি আমি আশা ৰাখিছো নহয় জানো গতিকে আমি এটা এপিসোড স্পেশালি এইটোৰ কাৰণে আমি নিজে কৰিমেই বুল দত্তই এটা মেছেজ পঠিয়াইছে তেখেতে লিখিছে সন্তান প্ৰাপ্তিৰ বাবে কি এঞ্জেল নাম্বাৰ ব্যৱহাৰ কৰিব পাৰি এতিয়া সন্তান প্ৰাপ্তিৰ বাবে কি এঞ্জেল নাম্বাৰ এঞ্জেলেটো সহায় কৰিয়ে থাকে গতিকে এই ক্ষেত্ৰত কি ধৰে এঞ্জেল নাম্বাৰে সহায় কৰিব তেখেতসকলৰ ক্ষেত্ৰত তেখেতসকলে দুইজনে কৰিব লাগিব অকল এজনে কৰিলে নহব দুইজনে কৰিব নীলা চিয়াহীৰে লিখিব হাতৰ আপোনাৰ বডিৰ বাও চাইডে লিখিব 189991 189991 189991 স্ক্ৰীনত দেখি থাকিব নাম্বাৰটো নোট কৰি লও আৰু এই ক্ষেত্ৰত অকল মানে এজনে কৰিলে নহয় অকল স্বামীয়ে নহয় মানে পতি আৰু পত্নী দুয়ো গৰাকী হাজবেণ্ড এণ্ড ৱাইফ দুয়ো গৰাকী কৰিব লাগিব গতিকে কৰিব আৰু খুব সোনকালে আপোনালোকৰ ঘৰত নতুন এটি সদস্যৰ আগমন হ'ব বুলি আমি আশা কৰিছো ভগৱানৰ আগত প্ৰাৰ্থনা জনাইছো হয় আৰু আমাৰ ফালৰ পৰা শুভেচ্ছা থাকিলে সো এইখিনি আছিলে এঞ্জেলছ নাম্বাৰক লৈ পেলাই বহুত কথা এঞ্জেলছ নাম্বাৰ বুৰে আমাক সদায় হেল্প কৰি থাকে আমাৰ নিজৰ চেষ্টা আমি সদায় অব্যাহত ৰাখিব লাগিব চেষ্টা অবিহনে আপুনি একো বস্তু এচিভ কৰিব নোৱাৰে কিন্তু এঞ্জেলছ নাম্বাৰ বুৰে আপোনালোকৰ বাবে লাক কঢ়িয়াই লৈ আহে নহয় জানো গতিকে লাক কঢ়িয়াই লৈ আহিব গতিকে কষ্টৰ লগতে এঞ্জেলছ নাম্বাৰ বিলাককো আপুনি এঞ্জেলছ সমূহকো আপুনি আপোনাৰ অংশ হিচাপে ব্যৱহাৰ কৰি থাকিব পাৰে আৰু এটা মেছেজ আহিছে আমালে আৰু এগৰাকী অভিভাৱকে লিখি পঠিয়াইছে তেওঁৰ সন্তানটিয়ে খুব কম বয়সতে প্ৰেমত পৰিছে গতিকে এতিয়া তেওঁ কি কৰিব নিশ্চয় অভিভাৱক যিহেতু মাক বা দেউতাক যিহেতু চিন্তাটো বহুত চিন্তা হ'ব গতিকে তাৰ কাৰণে কিবা এঞ্জেল নাম্বাৰ আছে নেকি সেয়া তেওঁ জানিবলৈ বিচাৰিছে এইটো এঞ্জেল মানে কি এইটো ধৰক ল'ৰা ছোৱালী এইটো বয়সত এটা হয়ে সকলোৰে হৈছিলে হয়তো তেখেতসকলৰো হৈছিলে আমাৰো হৈছে গতিকে আমি আজিকালি বৰ্তমানৰ পৰিস্থিতিৰ লগত আমি হেণ্ডেল কৰিব শিকিব লাগিব বা অলপমান কেয়াৰফুলি হেণ্ডেল কৰিব লাগিব তাৰ কাৰণেতো বেলেগ একো কথা নাই মাকজনীয়ে ল'ৰাই হওক বা ছোৱালীয়ে হওক তেওঁৰ লগত ভালকে কথা পাতক বহি তেওঁৰ লগত বন্ধুৰ দৰে কথা পাতিলে তেওঁ নিশ্চয় তেওঁৰ কিবা সমস্যা হৈ থাকিব পাৰে সেই সমস্যাটো শ্বেয়াৰ কৰি দিব গতিকে আপুনি অলপমান সাৱধানে কথা পাতক ল'ৰাটোৰ লগত আপোনাৰ নিশ্চয় ভাল হ'ব আৰু ল'ৰা ছোৱালীজনকো কৈছো তেওঁলোকে পঢ়াত গুৰুত্ব দিব লাগে কেৰিয়াৰত গুৰুত্ব দিব লাগে প্ৰেমটো পিছতো হৈ থাকিব ন আচলতে কি জানে বয়সটো যে বয়স বুলি এটা কথা থাকে আমি আচলতে বহুত পলমকে বহুত কথা আমি গম পাইছিলো কিন্তু আজিকালি ল'ৰা ছোৱালীবোৰ খুবেই এডভান্স আৰু খুবেই স্মাৰ্ট তাহাঁতি আমাতকে জ্ঞান বুদ্ধি সকলোতে তিখৰ আমাতকে বহুত বেছি স্মাৰ্ট হয় শিকাই আমাক হয় বহুত কথা শিকাই দিয়ে গতিকে যদি তেনেকুৱা কিবা হৈছে তেতিয়াহ'লে সন্তানটিক বুজাবলৈ যত্ন কৰক নিশ্চয় যেতিয়া আপুনি ভৱিষ্যতৰ কথা তেওঁক বুজাই দিব যে বাবা বা মাইনা এইটো বয়সত যিটো কৰিব লাগে সেইটোতো থাকিবই সেইটো পাৰ্ট হয় সেইটো নাইকিয়া এটা বয়সত চবৰে সেইটো হয় কিন্তু তাৰ লগতে পঢ়া শুনাটো খুবেই গুৰুত্বপূৰ্ণ যদি পঢ়া শুনাখিনি নকৰে কালিলে পৰহিলে কি অৱস্থা হ'ব পাৰে বা কেনেদৰে তেওঁলোক চলিব সেইখিনি বস্তু যদি আপুনি বুজাই পঢ়াই দিয়ে তেতিয়াহ'লে নিশ্চয় তেওঁ বুজি পাব আৰু এইটো ক্ষেত্ৰত যিমানে আপুনি বেছি ষ্ট্ৰিক্ট হ'ব সিমানে সন্তানটি বেয়াৰ ফালে ঢাল খাব আৰু এটা কথা এইখিনিতে কওঁ এই ঘটনাটোক লৈ পেলাই দীপ্তি মোৰ এটা খুব সুন্দৰ এটা ষ্টৰী আছে কাহিনী আছে এগৰাকী পিতৃ আৰু তেওঁৰ জীয়ৰীৰ কাহিনী একদম সেম ঘটনা সেইটো মই কেতিয়াবা যদি মই ক'বলৈ ধৰো এপিসোডটো বহুত দীঘলীয়া হ'ব মই সেই কাহিনীটো লৈ পেলাই এটা এপিসোড আমি কৰিম খুব সুন্দৰ কাহিনী এগৰাকী পিতৃৰ তেওঁৰ কন্যাগৰাকীক লৈ পেলাই কাহিনী আপোনাৰ যিটো ঘটনা ঘটিছে জীৱনত যিটো হৈ আছে তেখেতৰো সেইটোৱে হৈছিলে আৰু তাৰ পিছত তেওঁ কেনেকে গোটেই ঘটনাটো সিচুৱেশনটো হেন্ডল কৰি কন্যাগৰাকীক এগৰাকী সফল ছোৱালী হিচাপে মহিলা হিচাপে তেওঁ তুলি ধৰিব পাৰিলে তেওঁ কিদৰে সাকসেসফুল কৰিব পাৰিলে সেই বিষয়ে সম্পূৰ্ণ ঘটনাটো মই আপোনালোকৰ আগত লৈ আহিম সাকসেস ষ্টৰী এটা কিন্তু আজি যদি হেয়া পাতিবলৈ যাওঁ বহুত দীঘলীয়া হ'ব আশা ৰাখিছো আমাৰ দৰ্শক গৰাকীয়ে আমি নাম লবলৈ বিচাৰা নাই দৰ্শক গৰাকীয়ে সমাধানটো পালে বুলি আশা ৰাখিছো নিশ্চয় আপোনাৰ সন্তানটি ভাল হ'ব চিন্তাৰ কোনো কাৰণ নাই আপুনি যত্ন কৰিব বুজাই বঢ়াই ল'বলৈ আচলতে ল'ৰা ছোৱালীৰ লগত ভালকে কথা পাতিব লাগে সৰুৰ পৰাই তেওঁলোকক যাতে তেওঁলোকৰ সমস্যাবিলাক মাকৰ আগত ক'ব পাৰে সেনেকুৱা এটা পৰিবেশ আনিব লাগে বেছিকে গালি পাৰি
থাকিব নালাগে বা নকৰিবি নাযাবি এইবিলাক কৈ থাকিলে সিহঁতে আজিকালি বেছিকে কৰে আগতে আমি নকৰিবি বুলি ক'লে আমি সিফালে নগৈছিলে বা নকৰিছিলে কিন্তু আজিকালি ল'ৰা ছোৱালী নুশুনে যেতিয়া নকৰিবি বুলি ক'লে বেছিকে কৰিব নহয় আৰু এটা কথা হয় থাকে নহয় নকৰিবি বুলি ক'লেই বস্তুটো কৰিবলৈ মন যায় যে নাচাবি বুলি ক'লেই চাবলৈ মন যায় নুচুবি বুলি ক'লেই চুবলৈ মন যায় আৰু আজিকালি চব এভেইলেবল আছে ন সেইকাৰণে সিহঁতে হয় কিবা এটা ক'লে গুগলত চাৰ্চ কৰিব তাকে গতিকে সাৱধান হোৱাৰ প্ৰয়োজন হয় নহয় জানো আৰু দীপ্তি ভাল লাগিলে আমি বহুতখিনি হয়। কথা পাতিলো আৰু বহুতো এপিছড লৈ আহিম আমি কিন্তু আজিলৈ এইখিনিতে সামৰণি মাৰিছো আজি এপিছডটো কৰি ভাল লাগিছে কাৰণ দৰ্শকসকলৰ কুৱেশ্যন বিলাক এনচাৰ দিব পাৰিছো ভাল লাগে হয় লাগিছে এনেকে প্ৰশ্ন কৰিলে আমিও ভাল পাওঁ এনচাৰ দিও ভাল পাওঁ নিশ্চয় আৰু বিভিন্ন ধৰণৰ সমস্যা বা বিভিন্ন ধৰণৰ প্ৰব্লেমৰ কাৰণে যদি আপুনি এঞ্জেলছ নম্বৰ বিচাৰিছে সহায় বিচাৰিছে দীপ্তিৰ পৰা তেতিয়াহ'লে আমাক কমেন্ট কৰিবলৈ একেবাৰে নাপাহৰিব আমাৰ কমেন্ট বক্সত গৈ পেলাই কমেন্ট কৰক আৰু আপোনালোকৰ সেই সঁহাৰি আমাৰ বাবে খুবেই প্ৰয়োজনীয় আমিও ইনস্পায়াৰ হওঁ এইখিনি দেখিলে গতিকে সোনকালে কৰিব কমেন্ট কৰিব বুলি আশা ৰাখিছো আৰু যদি অনুষ্ঠানটো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিবলৈ শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু বহুতো দৰ্শকে আমাক চাই আছে কিন্তু সাবস্ক্ৰাইব কৰিবলৈ কৰবাত ৰৈ যায় পাহৰি যায় গতিকে সেয়াও সাবস্ক্ৰাইব কৰিব বেল আইকন ক্লিক কৰি থব বুলি আমি আশা ৰাখিছো আপোনালোকৰ সঁহাৰি আমাৰ বাবে নিতান্তই প্ৰয়োজনীয় গতিকে সঁহাৰি জনাব বুলি আশা ৰাখিছো আৰু দীপ্তি অনুষ্ঠানটিৰ পৰা তোমাৰো ওচৰৰ পৰা বিদায় লৈছো আৰু ইয়াৰ লগে লগে আমি দুয়োগৰাকীয়ে অনুষ্ঠানটিৰ পৰাও বিদায় লৈছো ভালে কুশলে থাকিব ধন্যবাদ